এই মুহূৰ্তত জনাইছোঁ এটা ব্ৰেকিং নিউজ। নগাঁও জিলাৰ ঢিং সমষ্টিৰ অন্তৰ্গত উন্নয়ন খণ্ডসমূহত গাঁও পঞ্চায়তৰ সভাপতি উপসভাপতি নিৰ্বাচন প্ৰক্ৰিয়া শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হয়। শান্তিপূৰ্ণভাৱে আৰম্ভ হয় নগাঁৱৰ ঢিং উন্নয়ন খণ্ডৰ কাৰ্যালয়ত সভাপতি নিৰ্বাচনী প্ৰক্ৰিয়া। নগাঁৱৰ ঢিং উন্নয়ন খণ্ডৰ কাৰ্যালয়ত অনুষ্ঠিত সভাপতি নিৰ্বাচনত জেঙিনী কলাডুবা পঞ্চায়তৰ সভাপতি হিচাপে মকছিদুল ইছলাম আৰু বালিকটীয়া গাঁও পঞ্চায়তৰ সভাপতি হিচাপে মাহমুদা খাতুন নিৰ্বাচিত হয়। কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত আৰম্ভ হোৱা সভাপতি নিৰ্বাচন প্ৰক্ৰিয়াক লৈ উৎসৱ মুখৰ পৰিৱেশ দলীয় নেতাকৰ্মীৰ মাজত। ভিডিঅ' জাৰ্নেলিষ্ট মৃণালৰ সহযোগত নগাঁৱৰ পৰা বিভূতি বৰাৰ প্ৰতিবেদন বটদ্ৰা লাইভ। আপোনাৰ নামটো কি আছিলে? মকছিদুল ইছলাম। জিপিটোৰ নাম কওক। জেঙনি কলাডুবা গাঁও পঞ্চায়ত। আপুনি কোনটো গাঁৱৰ পৰা প্ৰতিনিধিত্ব কৰিছিলে? কোনটো ৱাৰ্ডৰ? 8 নং ৱাৰ্ডৰ প্ৰতিনিধিত্ব কৰিছে। আচ্ছা, উন্নয়ন পঞ্চায়তত আপোনাৰ প্ৰায় 15 লাখ 10 লাখ 12 লাখ তেনেকুৱা বজাৰ উঠিছে। আপোনাৰ তাত উঠিছেনে? আমাৰ তাত কোনো পইচাৰ কোনো হেৰি নাই। চবেই মিলি পেলাই মোক ছাপোৰ্ট কৰিছে। 10জনেই 10জনে ছাপোৰ্ট কৰিছে? 10জনে ছাপোৰ্ট কৰিছে। আচ্ছা, 9জনে কৰিছে, আপোনালোক লৈ 10জন। আচ্ছা, পাছত আপোনাৰ পঞ্চায়তত দুৰ্নীতি হ'বনে ভৱিষ্যত? দুৰ্নীতি নহয়, আগতে যি হৈছে হৈছে। এতিয়া আমি নতুন প্ৰজন্ম উঠি আহিছোঁ। আমি ভালকৈ কাম কৰিম, সকলোৱে মিলিজুলি কাম কৰিম, গাঁৱৰ উন্নতিৰ চিন্তা কৰিম। আৰু কি আপোনাৰ কি ভৱিষ্যত কি পৰিকল্পনা আছে? ভৱিষ্যত পৰিকল্পনা ভালকৈ কাম কৰি যাম। ৰাইজে যদি ভাল পায় তেতিয়া আমাক আগুৱাই লৈ যাব আগৰ দিনত। ভৱিষ্যত আৰু ইলেকশ্যন খেলাৰ মন আছে? আৰু আছে, ৰাইজৰ লগত থাকিম, কাম কৰি যাম। ৰাইজে যদি ভোট দিয়ে তেতিয়াহ'লে আৰু আগুৱাই গৈ থাকিম। ঠিক আছে। আপুনি কোনটো পঞ্চায়তৰ পৰা প্ৰতিনিধিত্ব কৰিছিলে? আপোনাৰ নামটো কি আছিলে? মাহমুদা খাতুন। আপুনি সভানেত্ৰী প্ৰাৰ্থী, আজি শপত গ্ৰহণ কৰিছে। ভৱিষ্যতে পৰিকল্পনা কি আপোনাৰ? আপোনাৰ স্বামী পূৰ্ব দুবাৰ সভাপতি পদত আছিলে, আপোনাৰতো আইডিয়া আছে? আমার বলিমুটিয়ার আজি আমার 10জন মেম্বারে আমার মোরে মিসেস মাহমুদা খাতুনক 10জন সদস্য সভাপতি হিসাবে ব্যর্থবার অর্জন করেছে। আমার 10জন মেম্বার সহযোগ করেছিল আমার বিজেপির মণ্ডলের আশাদ চৌধুরী আর মোর বন্ধু গোপাল নাথ। তেখেতৰ পূৰ্ণ সহযোগিতাত আমাৰ এই 10জন একত্ৰিত হৈ মোৰ মিছেছ মাহমুদা খাতুনক সহযোগ কৰিছে। মই কিন্তু নগাঁও জিলা AIDF ৱৰ্কিং প্ৰেচিডেণ্ট, সেয়ে মোক সকলোৱে সহযোগ কৰিছে। কংগ্ৰেছ পাৰ্টীয়েও কংগ্ৰেছ দলেও সহযোগ কৰিছে, বিজেপিয়েও পূৰ্ণদমে সহযোগ কৰিছে।